ধেমাজিৰ বৰদলনি শিক্ষাখণ্ডৰ ভূমা পদ্মপুৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ একেটা কোঠাতে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান সম্পন্ন কৰিব লগা হয় এই জৰাজীৰ্ণ ৰূপটোৰ বাবে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সমষ্টিত বিদ্যালয়ৰ উন্নয়নৰ ফপুলা স্বৰূপ পোহৰলৈ আহিছে শিক্ষামন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিৰ অৱস্থাই প্ৰমাণ কৰে যে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ অৱস্থা প্ৰকৃততে কেনেকুৱা এয়া আমি দৃশ্যাংশ দেখুৱাইছো টিঙৰ বেৰ লগাই ইদৰে পাঠদান কৰিব লগা হৈছে এখন চৰকাৰী বিদ্যালয় তাতকৈ লাজৰ তাতকৈ দুখৰ আৰু পৰিতাপৰ কথা এইটো যে এই বিদ্যালয়খন আছে আকৌ শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত এই বাতৰিটো প্ৰত্যক্ষ কৰাৰ পিছত ডাক্তৰ ৰণোজ পেগুৱেও হয়তো লাজ পাব যে প্ৰকৃততে শিক্ষামন্ত্ৰী হিচাপে তেওঁ কি কৰিলে কি নকৰিলে সেয়া ওলাই পৰিছে এই বিদ্যালয়খনৰ এই অৱস্থাটোত সেই পৰিৱেশ আমাক বিতংভাৱে দেখুৱাব জিতু কুমাৰ ৰাজকোঁৱৰে হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ ধেমাজি জিলাৰ বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত ভূমা পদ্মপুৰ প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খনৰ অৱস্থা দেখিলে আপুনি হতবাক হৈ পৰিব প্ৰতিদিন মই দৰ্শকক দেখাব মোৰ সহযোগে এই বিদ্যালয়খনৰ বাঁহৰ লুঙীয়া যিহেতু বাঁহেৰে তেওঁলোকে নিৰ্মাণ কৰি লৈছে এই ঘৰসমূহৰ অৱস্থা দেখিলে আপুনি অনুমান কৰিব পাৰিব এয়া শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ গৃহ সমষ্টি বিদ্যালয় প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খন 1985 চনতে স্থাপন কৰা এই বিদ্যালয়খনৰ অৱস্থা এইদৰে তথৈব যিহেতু ক'ব লাগিব এই জৰাজীৰ্ণ বিদ্যালয়ৰ মাজতে তেওঁলোকে পাঁচোটাকৈ শ্ৰেণী শিক্ষাদান কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় কণ শিশুসকলে যিহেতু আজি পাঠ গ্ৰহণ কৰি আহিছে কোনে প্ৰধান শিক্ষকগৰাকী আছে মই প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ যাব বিচাৰিম যিহেতু আপুনি জৰাজীৰ্ণ গৃহৰ মাজতে সোমাই থাকিবলগীয়া হৈছে কেনেধৰণৰ কেতিয়া এনেকুৱা ভগা হেৰিকৈ থাকিবলগীয়া হৈছে বাৰু আমাৰে দুখ হয় গতিকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালে মই এটাই অনুৰোধ যাতে আমাৰ আমি সেই বিদ্যালয়খনৰ পৰা আপোনালোকক এই পৰিৱেশ দেখুৱালোঁ